নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ নিউ মেথছৰ এক্সাৰচাইজ নম্বৰ 1.2ৰ বিষয়ে। তো চোৱা, ইতিমধ্যে আমি 1.1ৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত 1.2ৰ বিষয়ে আলোচনা কৰিম। চ' নতুন কিতাপ, নতুন চিলেবাছ, নতুন কিতাপ আৰু আগন্তুক যিটো পৰীক্ষা হ'ব HSLC পৰীক্ষাত, সেইটো কিন্তু নতুন কিতাপৰ পৰা আহিব। চ' এইখিনি ভিডিঅ' তুমি ধুনীয়াকৈ চাই ল'বা। তো চোৱা, ইয়াতে কৈছে দেখুওৱা যে √5 এটা অপৰিমেয়। ইয়াতে এইটো কুৱেশ্যন আগৰ কিতাপতো আছে, এইটো কিতাপতো আছে, কিন্তু এইখিনি কুৱেশ্যন কিন্তু পুৰণি কিতাপত নাছিল, নতুন কিতাপতহে সন্নিৱিষ্ট কৰা হৈছে। চ' সেই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, দেখুওৱা যে √5 এটা অপৰিমেয় সংখ্যা। আমি কি লিখিম পোনপ্ৰথমে, যিটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে, তো ভিডিঅ'টো শেষলৈকে চাবা। তো ধৰা হ'ল ইয়াতে লিখিব লাগিব যে √5 এটা পৰিমেয়। তো ইয়াতে কেৱল √5 নহয়, তুমি তিনিটা শিকিব লাগিব, √2, √3 আৰু √5ৰ বিষয়ে শিকিব লাগিব। তো ইয়াতে অনুশীলনীত দি আছে √5, লগতে √2 আৰু √3 কথা আলোচনা কৰা হৈছে, সেইখিনি তুমি চাই ল'বা। অ'কে, তো চোৱা, √5 এটা পৰিমেয় ধৰি লৈছোঁ। যে পৰিমেয় সংখ্যাৰ ডেফিনেশ্যন কি আছিল? চ' তেতিয়াহ'লে পৰিমেয় মানে কি আছিল? পৰিমেয় মানে আছিল যে P/Q ৰূপত আমি লিখিব পাৰি। অ'কে, য'ত P আৰু Qৰ 1ৰ বাহিৰে বা 1ৰ বাদে আন কোনো সাধাৰণ উৎপাদক নাই। সাধাৰণ উৎপাদক নাই। নাইবা তুমি এইটোক শ্বৰ্টকাট লিখি এনেকৈ লিখিব পাৰা যে P আৰু Q সহমৌলিক বুলি ক'ব পাৰা। তাৰমানে নিয়মটো কি আছিল, যে যদি এনেকৈ P/Q ৰূপত লিখা হয়, তেতিয়াহ'লে P আৰু Q, ইয়াতে P আৰু Qটো এই দুটাত কি হ'ব, যে কেৱল 1হে কমন নাম্বাৰ থাকিব। তাৰমানে চোৱা, আগতে যে তুমি এনেকুৱা ভগ্নাংশ শিকিছিলা, মানে এটা ভগ্নাংশ এনেকৈ চাপ'জ লিখা হৈছে যে 6/, ধৰি লৈছোঁ 6/9। তো 6/9টো এটা সাধাৰণ ভগ্নাংশৰ আৰ্হি নহয়। ইয়াতে 3 যাব কেইবাৰ? 2বাৰ। ইয়াতে 3 যাব কেইবাৰ? 3বাৰ। এতিয়া চোৱা, এই দুটাতে কেৱল 1এ এই 2টো হৰণ যায়, 1ও 3তে হৰণ যায়। কিন্তু ইয়াতে 3 ইয়াতেও হৰণ গৈছিল, 3 ইয়াতেও হৰণ গৈছিল, গতিকে এইটো সাধাৰণ আৰ্হি নাছিল, এইটো হৈছে সাধাৰণ আৰ্হি। তো এনেকৈ P/Q লিখা মানে কি, P আৰু Qত 1ৰ বাদে কোনো সংখ্যা হৰণ যাব নোৱাৰে। অ'কে, সেইটো বুজোৱা হৈছে ইয়াতে। তো এতিয়া আমি চাম যে এতিয়া লিখা যে এতিয়া √5 মানে কি লিখিছোঁ? √5 মানে আমি লিখিছোঁ P/Q। তো তুমি এটা কাম কৰা, বোথ ছাইডত স্কোৱাৰ কৰি দিয়া। ইয়াতে এটা স্কোৱাৰ কৰা, ইয়াতেও লিখি দিয়া P/Q হোল স্কোৱাৰ। তো ব্ৰেকেটত কি লিখিবা, যে দুয়ো পক্ষত, ইয়াতে লিখিবা যে দুয়ো পক্ষত বৰ্গ কৰি পাওঁ, যে বৰ্গ কৰি পাওঁ। দুয়ো পক্ষত যদি বৰ্গ কৰোঁ, তেতিয়াহ'লে আমি এনেকুৱা পাম, দুয়ো পক্ষত বৰ্গ কৰি পাওঁ। এতিয়া ইয়াৰ পৰা স্কোৱাৰ ৰুট কেঞ্চেল হ'লে ইয়াতে কিমান থাকিব? 5। আৰু ইয়াতে P ক স্কোৱাৰ কৰিলে কি আহিব? P স্কোৱাৰ। ইয়াতে Q ক স্কোৱাৰ কৰিলে কি আহিব? Q স্কোৱাৰ। তেতিয়াহ'লে এই Q স্কোৱাৰটো লেফ্টত আহিলে কি হ'ব? 5 ইনটু Q স্কোৱাৰ, এনেকৈ হৈ যাব। এইফালে কি থাকিব? P স্কোৱাৰ। অ'কে, এইটো বস্তু মনত ৰাখিবা। তেতিয়াহ'লে এইবাৰ চোৱা, ইয়াৰ পৰা যদি তুমি Q স্কোৱাৰ ৰাখি দিয়া, তেতিয়াহ'লে 5টো হ'বলৈ গ'লে কি হ'ব? ডিভাইড হৈ যাব। তো P স্কোৱাৰ ডিভাইডেড বাই 5। তেতিয়াহ'লে চোৱা, P স্কোৱাৰক 5এৰে ডিভাইড কৰিব পাৰিছোঁ। তো তেতিয়াহ'লে এইটো লাইনত তুমি ইয়াতে লিখিব লাগিব যে therefore, ইয়াতে লিখিব লাগিব therefore P স্কোৱাৰ 5এৰে বিভাজ্য। P স্কোৱাৰ 5এৰে বিভাজ্য। therefore যদি P স্কোৱাৰ 5 হৰণ যায়, তেতিয়াহ'লে P 5এৰে বিভাজ্য হ'ব। P 5এৰে কি হ'ব? বিভাজ্য। তাৰমানে কথাটো এনেকুৱা, যে যদি কোনো এটা সংখ্যা, ধৰি লোৱা এটা সংখ্যা এনেকুৱা আছে, সংখ্যাটো ধৰি লৈছোঁ আছে 36। 36ক তুমি 2ৰে হৰণ কৰিব পাৰা, হয়নে নাই? তাৰমানে 36ক তুমি কি ক'ব পাৰা? 6 স্কোৱাৰ। এইটো 2ৰে ডিভাইড কৰিলে কিমান পাবা তুমি? 18। এতিয়া যদি এই স্কোৱাৰ উঠাই দিয়া, তেতিয়াহ'লে কিমান থাকিব? 6ক 2ৰে ডিভাইড কৰিব পাৰিবা না? 3বাৰ যাব। সেয়ে যদি P স্কোৱাৰত 5 ডিভাইড যায়, তেতিয়াহ'লে Pটো 5 ডিভাইড যাব। এইটো কথা কোৱা হৈছে। এতিয়া আমি আকৌ লিখিব লাগিব যে ধৰা হ'ল, আকৌ এইবাৰ ধৰি লোৱা P is equals to 5m. তো চোৱা, P is equal to 5m ধৰিছোঁ। যেতিয়া আমি 3 বাবে কৰিম, তেতিয়া P is equal to thrice m ধৰিম। যেতিয়া আমি 2ৰ বাবে কৰিম, তেতিয়াহ'লে P is equal to আমি twice m ধৰিম। এতিয়া m ৰ ঠাইত তুমি বেলেগ কিবা ধৰিব পাৰা, কিন্তু P ঠাইত P ধৰিব লাগিব। এতিয়া চোৱা, দুয়ো পক্ষ তুমি এইবাৰ বৰ্গ কৰি দিয়া। ইয়াতে P স্কোৱাৰ, ইয়াতে কি লিখি দিয়া? 5m স্কোৱাৰ। তো ইয়াতে লিখি দিয়া তুমি দুয়ো পক্ষত
যে দুয়ো পক্ষত বৰ্গ কৰি পাওঁ, যে বৰ্গ কৰি পাওঁ। দুয়ো পক্ষত যদি আমি বৰ্গ কৰোঁ তেতিয়াহ'লে আমি কি পাম? তো পিক স্কোৱাৰ কৰিলে কি আহিব ইয়াতে? পি স্কোৱাৰ। আৰু ইয়াতে 5ক স্কোৱাৰ কৰিলে কিমান আহিব? 25 আৰু এম স্কোৱাৰ। এতিয়া পি স্কোৱাৰ মানে কিমান পাইছিলোঁ? তো চোৱা ইকুৱেশ্যন নম্বৰ 1ত তুমি ইয়াতে পি স্কোৱাৰ মানে কিমান পাইছিলা? পি স্কোৱাৰ মানে আছিল 5 কিউ স্কোৱাৰ। তো তেতিয়াহ'লে ইয়াতে পি স্কোৱাৰক চেঞ্জ কৰি ইয়াতে লিখি দিয়া 5 কিউ স্কোৱাৰ। আৰু এই 25টো ইনটু আছে, তো এইফালে লিখিব 25টো ডিভাইড হৈ যাব, এইফালে থাকিল কি? এম স্কোৱাৰ। এতিয়া এই 5ত 5 যাব একবাৰ, 25ত যাব কিবাৰ? 5 বাৰ। তাৰ মানে ইয়াতে কি থাকিল? কিউ স্কোৱাৰ ডিভাইডেড বাই 5। কাৰ সমান? এম স্কোৱাৰ সমান। ইয়াৰ পৰা কি পাইছা? ইয়াৰ পৰা পালা তুমি কিউ স্কোৱাৰক 5ৰে ডিভাইড কৰিব পৰা যায়, হয় নে নাই? ইয়াতে লিখি দিব পাৰা যে দিয়াৰ ফৰ কিউ স্কোৱাৰ 5ৰে বিভাজ্য। তেতিয়াহ'লে কিউত যদি 5ৰে ডিভাইড, কিউ স্কোৱাৰ যদি 5ৰে হৰণ যায় তেতিয়াহ'লে কি হ'ব? কিউটো 5ৰে বিভাজ্য হৈ যাব, হয় নে নাই? কিন্তু তুমি প্ৰথমে কি ধৰিছিলা? যে পি আৰু কিউৰ 1ৰ বাদে কোনো এনেকুৱা কমন নাম্বাৰ নাই যে দুয়োটাতে হৰণ যায়। কিন্তু তুমি ইয়াতে কি পালা? ইয়াতে পালা পিটো 5ৰে হৰণ যায়, কিউটো 5ৰে হৰণ যায়। গতিকে আমি ধৰাটো ভুল। চ' আমি ইয়াতে কি পালো? দিয়াৰ ফৰ আমি ধৰাটো ভুল। বা তুমি ইয়াতে এইটো লাইনো মেনশ্যন কৰিব পাৰা যে আমি ধৰাটো ইয়াতে লিখি দিয়া ভুল, যাক ইংৰাজীত কোৱা হয় হুইচ ইজ কণ্ট্ৰাডিক্ট বুলি কয়। এনেকৈ কয় যে আমি ধৰাটো ভুল। কিয় ভুল? কিয়নো ইয়াতে কিউৰ 5 এটা বিভাজ্য হয়, 5 এটা উৎপাদক হয়, পিৰো 5 এটা উৎপাদক হয়। তো ইয়াতে তুমি এইটো লাইন মেনশ্যন কৰিব পাৰা যে পি আৰু কিউ 5ৰ বিভাজ্য। যে দিয়াৰ ফৰ ইয়াতে লিখিব পাৰা যে পি আৰু কিউ 5ৰে বিভাজ্য। চ' দিয়াৰ ফৰ আমি ধৰাটো ভুল। দিয়াৰ ফৰ ৰুট অভাৰ 5 এটা আমি পৰিমেয় ধৰিছিলোঁ, এইটো পৰিমেয় নহয়, অপৰিমেয়। ইয়াতে লিখি দিয়া অপৰিমেয় সংখ্যা। অ'কে, অপৰিমেয় সংখ্যা। চ' ৰুট অভাৰ 5 এটা অপৰিমেয় সংখ্যা। চ' এইটো আমাক প্ৰুফ কৰিব লাগিছিল, হয় নে নাই? গতিকে আমাৰ কুৱেশ্যন নম্বৰ 1 প্ৰুফ হৈ গ'ল। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন এটা এক্সামত আহিবই, ৰুট থকা যে অপৰিমেয় বুলি প্ৰুফ কৰিব লাগে। চ' ভালকৈ চাবা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2। নাম্বাৰ 2ত ইয়াতে আমাক দিয়া আছে আমি দেখুৱাব লাগে যে 3 প্লাছ 2 ৰুট 5টো এটা অপৰিমেয় বুলি। ইয়াতে আমাক এইটো দেখুৱাব লাগে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় বুলি দেখাব লাগে। চ' ইয়াতে লিখা যে ধৰা হ'ল 3 প্লাছ 2 ৰুট 5 এটা পৰিমেয়। তো যদি এইটো এটা পৰিমেয় হয় তেতিয়াহ'লে কি হ'ব? পি 3 প্লাছ 2 ৰুট 5 ইজ ইকুৱেলছ টু পি বাই কিউ। আৰু এটা বস্তু ইয়াতে মেনশ্যন কৰি দিব পাৰা তুমি, এইটো মেনশ্যন কৰিলে ভাল আৰু নকলে কোনো কথা নাই, যে পি আৰু কিউৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। আৰু তুমি ইয়াতে লিখিব পাৰা ইচ্ছা কৰিলে যে আৰু পি কমা কিউ বিলংছ টু আই, মানে ইণ্টিজাৰ, আৰু কিউ নট ইকুৱেল টু 0, এইটো লিখিব পাৰা ইচ্ছা কৰিলে। তেতিয়াহ'লে ইয়াতে তুমি লিখি দিব পাৰা এইটোতো যে পি কমা কিউ বিলংছ টু আই, মানে পি আৰু কিউটো এটা ইণ্টিজাৰ নাম্বাৰ। অ'কে, ইণ্টিজাৰ নাম্বাৰ, আৰু কিউ কেতিয়াও 0 নহয়, মানে 0ৰে আমি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি, সেয়ে 0 হ'ব নোৱাৰে। এইটোক এই আগৰটোৰ নিচিনাকৈ লিখিব নালাগে যে পি আৰু কিউৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই, সেইবোৰ লিখিব নালাগে। ইয়াতে আমাক কি লিখিব লাগিব? ইয়াতে তুমি এনেকৈ লিখিব লাগিব যে 2 ৰুট 5 ইজ ইকুৱেলছ টু পি বাই কিউ। তো প্লাছ 3 হ'বলৈ গ'লে কি হ'ব? -3। এতিয়া তুমি ইয়াৰ পৰা যদি চোৱা, ইয়াতে এলচিএম ল'ব লাগিব কিউ, আৰু ইয়াতে কি আহিব? পি, আৰু ইয়াতে -3ৰ লগত কিউ ইনটু কৰিলে কি আহিব? থ্ৰাইছ কিউ, আৰু ইয়াতে ৰুট অভাৰ 5 ৰাখি দিয়া, এইটোতো ইনটু হৈ আছে, চ' হ'বলৈ গ'লে কি হ'ব? ডিভাইড। তো ইয়াতে কি আহিব? টুৱাইছ কিউ। অ'কে, চ' তেতিয়াহ'লে চোৱা, চ' দিয়াৰ ফৰ 2, 3, পি কিউ এইবোৰ কি আছিল? অখণ্ড সংখ্যা। পি কিউ অখণ্ড সংখ্যা। যদি অখণ্ড সংখ্যা হয়, চ' দিয়াৰ ফৰ পি মাইনাছ থ্ৰাইছ কিউ ডিভাইডেড বাই টুৱাইছ কিউ এটা পৰিমেয়, হয় নে নাই? এটা পৰিমেয়। এতিয়া এইখিনি পৰিমেয় হ'লে এইখিনি সমান আছে, তো এইখিনিতো পৰিমেয় হ'ব লাগিব। চ' দিয়াৰ ফৰ ৰুট অভাৰ 5 এটা পৰিমেয়। এতিয়া চোৱা, ৰুট অভাৰ 5টো এটা পৰিমেয়, হয় নে নাই? কথাটো শুদ্ধ নে অশুদ্ধ? কথাটো অশুদ্ধ। ইয়াতে লিখিবা ৰুট অভাৰ 5 এটা পৰিমেয়, যিটো অশুদ্ধ।
চ' দিয়াৰ ফৰ এইখিনি ক'ৰ পৰা আহিল 3 প্লাছ 2 ৰুট 5ৰ পৰা আহিল। চ' দিয়াৰ ফৰ 3 প্লাছ 2 ৰুট 5 এটা অপৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। অ'কে, চ' এইটো হৈ গ'ল সমাধান। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ আমি চাম 3। কুৱেশ্যন নাম্বাৰ 3ত তিনিটা প্ৰব্লেম দিয়া আছে। প্ৰথমে দিয়া আছে কিমান 1/2, এইটো 1/2 দিয়া আছে। তো ইয়াকো এইটো আগৰটো নিচিনাকৈ ছেম লিখা, যে ধৰা হ'ল ইয়াতে লিখি দিয়া যে ধৰা হ'ল 3 প্লাছ 2 ৰুট 5 এটা পৰিমেয়, যে এটা পৰিমেয়। যদি এইটো এটা পৰিমেয় হয়, চ' দিয়াৰ ফৰ 3 প্লাছ 2 ৰুট 5 ইজ ইকুৱেলছ টু কি লিখিম আমি p/q, য'ত p/q এটা ইণ্টিজাৰ নাম্বাৰ আৰু q কেতিয়াও 0 নহয়। অ'কে, আৰু q কেতিয়াও 0 নহয়। তেতিয়াহ'লে ইয়াৰ পৰা তুমি যদি চোৱা, ইয়াতে 3 প্লাছ 2 ৰুট 5 আছিল, 3 প্লাছ 2 ৰুট 5 নহয়, এইবাৰ তোমাক আছিল 1/√2। তেতিয়াহ'লে তুমি ইয়াতে লিখি দিয়া যে 1/√2 এটা অপৰিমেয়। তেতিয়াহ'লে ইয়াৰ পৰা তুমি এটা কাম কৰিব লাগিব, ইয়াৰ পৰা নেক্সট লাইনত এটা কাম কৰা, যে 1/√2 ইজ ইকুৱেলছ টু p/q ৰাখিলা, 1/√2 ইজ ইকুৱেলছ টু p/q। এতিয়া তুমি এইটোক যদি ক্ৰছ মাল্টিপুল কৰা, তেতিয়াহ'লে পিৰ লগত ইয়াতে কি হ'ব 1 ইনটু কিউ, ইয়াতে কি আহিব 1 ইনটু কিউ, আৰু হ'বলৈ কি আহিব p ইনটু √2, হয় নে নাই? এইটোৰ লগত এইটো ইনটু হ'ব, এইটোৰ লগত এইটো ইনটু হ'ব। অ'কে, তো p ইনটু √2। তেতিয়াহ'লে ইয়াৰ পৰা 1 ইনটু কিউ কৰিলে আমি কি পাম কিউ, আৰু পিটো এইফালে লিখি হ'ব, ডিভাইড হৈ যাব, p ইজ ইকুৱেলছ টু √2। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম √2 মানে হৈছে q/p। তেতিয়াহ'লে চোৱা, যিহেতু এইবাৰ লিখিবা ইয়াতে, যিহেতু পি কিউ অখণ্ড সংখ্যা, এইটো অখণ্ড সংখ্যা বুলি আমি লিখিছিলোঁ, হয় না নাই, যে অখণ্ড সংখ্যা। যদি পি কিউটো অখণ্ড সংখ্যা হয়, চ' দিয়াৰ ফৰ q/p টো কি হ'ব এটা q/p টো এটা পৰিমেয় সংখ্যা। মানে পৰিমেয় সংখ্যা ডেফিনেশ্যন কি আছিল, যে যিবোৰ p/q ফৰ্মত থাকিব, p আৰু q অখণ্ড সংখ্যা থাকিব। তো q/p অখণ্ড সংখ্যা হ'লে এইটো পৰিমেয় হ'ব। চ' যদি q/p টো পৰিমেয় হয়, তেতিয়াহ'লে তুমি কি ক'ব পাৰা, যে √2 এটা পৰিমেয়, যিটো অসত্য বা অশুদ্ধ। চ' দিয়াৰ ফৰ এইটো ক'ৰ পৰা আহিল 1/√2 পৰা আহিল, 1/√2 এটা পৰিমেয়। অ'কে, চ' দিয়াৰ ফৰ এইটো কি হ'ব এটা পৰিমেয় সংখ্যা। হৈ গ'ল সমাধান। কুৱেশ্যন নাম্বাৰ এইটো কিমান আছিল, কুৱেশ্যন নাম্বাৰ আছিল এইটো 3.1। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 3.2। এতিয়া কুৱেশ্যন নাম্বাৰ চাম আমি 3.2। এতিয়া কুৱেশ্যন নাম্বাৰ 3.2 টুটো একেদৰে লিখা, যে ধৰা হ'ল, টুটো লিখা ধৰা হ'ল, ইয়াতে আমি কি ধৰিম, যে 7√5, ইয়াতে আমাক 7√5 দি আছে। নাম্বাৰ 2 ইয়াতে চোৱা, ইয়াতে দি আছে 7√5। চ' ইয়াতে লিখি দিয়া, ধৰা হ'ল 7√5 এটা পৰিমেয় সংখ্যা, চ' দিয়াৰ ফৰ 7√5 ইজ ইকুৱেলছ টু আমি কি লিখিম p/q। তেতিয়াহ'লে ইয়াৰ পৰা তুমি কি লিখিব পাৰা, √5 ইজ ইকুৱেলছ টু কি লিখিব পাৰিবা p/q, আৰু এইটো ইনটু আছে, চ' হ'বলৈ গ'লে ডিভাইড। আৰু ইয়াতে p/q কি আছিল, p/q আছিল অখণ্ড সংখ্যা, আৰু q নট ইকুৱেলছ টু 0। তেতিয়া কি লিখিবা, ইয়াতে লিখিবা যে যিহেতু p, q, 7 অখণ্ড সংখ্যা বা অখণ্ড সংখ্যা, তো অখণ্ড সংখ্যা হ'লে দিয়াৰ ফৰ p/7q এটা কি হ'ব, এটা পৰিমেয়। অ'কে, এটা পৰিমেয় সংখ্যা, এইটো এটা কি হ'ব তেতিয়াহ'লে পৰিমেয় সংখ্যা। যদি এইটো এটা পৰিমেয় সংখ্যা হয়, দিয়াৰ ফৰ √5টো এটা পৰিমেয় সংখ্যা হ'ব, যিটো অসত্য। তো যদি এইটো অসত্য হয়, তেতিয়াহ'লে কি ক'ব পাৰি ইয়াৰ পৰা, আমি ইয়াৰ পৰা ক'ব পাৰি দিয়াৰ ফৰ √5 ইয়াৰ লগত আছিল 7 এটা অপৰিমেয় সংখ্যা, এতিয়া চাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ 3। নাম্বাৰ 3 ইয়াতে কি দি আছে আমাক, ইয়াতে দি আছে 6 প্লাছ
ৰুট অভাৰ 2। চ' একেদৰে ইয়াতে লিখা যে 6 প্লাছ ৰুট অভাৰ 2 এটা পৰিমেয় বুলি। ধৰা হ'ল 6 প্লাছ ৰুট অভাৰ 2 এটা পৰিমেয়। এইটো ধৰি লৈছোঁ এটা পৰিমেয় সংখ্যা। চ' দিয়াৰ ফৰ 6 প্লাছ ৰুট অভাৰ 2 ইজ ইকুৱেলছ টু কি লিখিব পৰা যায়? পি বাই কিউ, য'ত পি কমা কিউ এটা এটা ইণ্টিজাৰ আৰু কিউ কেতিয়াও 0 নহয়। চ' দিয়াৰ ফৰ বা ইয়াৰ পৰা তুমি কি লিখিব পাৰা? ৰুট অভাৰ 2 মানে পি ডিভাইডেড বাই কিউ মাইনাছ 6। তেতিয়াহ'লে ইয়াতে এটা কিউ লিখা, ইয়াতে লিখা পি মাইনাছ 6ৰ লগত কিউ ইনটু কৰিলে কি আহিব? 6 কিউ। আৰু এইফালে আমাৰ কি থাকিব? ৰুট অভাৰ 2 আহিল ৰুট অভাৰ 2। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ম? যে যিহেতু পি কমা কিউ কমা 6 এটা অখণ্ড সংখ্যা, দিয়াৰ ফৰ পি মাইনাছ 6কিউ ডিভাইডেড বাই কিউ এটা পৰিমেয় সংখ্যা। তেতিয়াহ'লে এইটো এটা কি হ'ব? পৰিমেয় সংখ্যা। চ' দিয়াৰ ফৰ ৰুট অভাৰ 2 এটা কি হ'ব? পৰিমেয় সংখ্যা হ'ব, কিন্তু যিটো অসত্য বা যিটো ভুল, যিটো অসত্য। চ' দিয়াৰ ফৰ কি ক'ব পৰা যাব? দিয়াৰ ফৰ 6 প্লাছ ৰুট অভাৰ 2 এটা অপৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। গতিকে এইটো এটা কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। চ' এইখিনি বস্তু আমি বুজি পালোঁ। এতিয়া চোৱা, নেক্সট আমাৰ কাম কি হ'ব? নেক্সট আমি কাম কৰিম কুৱেশ্যন নাম্বাৰ 4। মানে ইয়াতে MCQ দি আছে আমাক কেইটামান, সেই MCQ কেইটা আমি এটা এটাকে চল্ভ কৰিব লাগিব। MCQ খিনি বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো আমাৰ এতিয়া 45টা MCQ থাকে, 50% MCQ হয়। তো সেই MCQ খিনি অকণমান ভালকৈ চাম, যাতে আমাৰ বাকীখিনি যাতে প্ৰব্লেম আমাক বা আমি যাতে MCQৰ কনচেপ্টটো অকণমান বাঢ়ে, তেতিয়াহে এক্সামত গৈ কিনে অকণমান সুবিধা হ'ব। তো চোৱা, প্ৰথমে কি কৈছে? এটা অশূন্য পৰিমেয় সংখ্যা। অশূন্য পৰিমেয় সংখ্যা মানে শূন্য নোহোৱা পৰিমেয়, যিকোনো পৰিমেয়, আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব? এই দুটা পূৰণফল সদায় অপৰিমেয় হ'ব। তুমি যেনেকুৱা নাম্বাৰ লোৱা, ছাপ'জ এটা ল'লা 7 আৰু এটা অপৰিমেয় সংখ্যা ল'লা ছাপ'জ ৰুট অভাৰ 2, এই দুটা কিন্তু কৰিলে কি আহিব? 7√2, এইটো অপৰিমেয় হৈ যাব যদি 0 নহয়। এইটো কৈছে যে অশূন্য যদি নহয়, অশূন্য যদি হয় মানে শূন্য যদি নহয়। 5 নম্বৰ কি হৈছে? ৰুট অভাৰ 5 প্লাছ ৰুট অভাৰ 3 প্লাছ 2। এইটো এটা স্বাভাৱিক সংখ্যা হয়নে? নহয়। ৰুট অভাৰ আছে, অখণ্ড সংখ্যাও নহয়, পৰিমেয় সংখ্যাও নহয়, এইটো এটা অপৰিমেয় সংখ্যা। এতিয়া কৈছে ৰুট অভাৰ 2 প্লাছ ৰুট অভাৰ 5 এটা অপৰিমেয় সংখ্যা। হয়, কথাটো শুদ্ধ। যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা, পি আৰু কিউ যদি মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয়, মানে ইয়াতে 2 আৰু 5 এইটো কি মৌলিক সংখ্যা, তেতিয়া দুটাক প্লাছ কৰি এটা অপৰিমেয় সংখ্যা হ'ব। এইটো কথাটো শুদ্ধ আৰু ইয়াক ব্যাখ্যাও কৰিছে। গতিকে ইয়াৰ এনচাৰ হ'ব 6ৰ A। এতিয়া নেক্সট 7 নম্বৰ কি আছে? ৰুট অভাৰ A এটা অপৰিমেয় সংখ্যা। যেতিয়া A মৌলিক সংখ্যা হয়, কথাটো শুদ্ধ। চোৱা, মৌলিক মানে ৰুট অভাৰ 2 এটা অপৰিমেয়, ৰুট অভাৰ 3 এটা অপৰিমেয়, ৰুট অভাৰ 5 এটা অপৰিমেয়, ৰুট অভাৰ 7 এটা অপৰিমেয়। গতিকে এইটো শুদ্ধ হয়। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। মৌলিক সংখ্যাৰ বৰ্গমূলবোৰ এটা অপৰিমেয় বুলি কৈছে। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা, কথাটো শুদ্ধ। অ'কে, আৰু ইয়াক ব্যাখ্যা কৰিছে। গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব 7ৰ A নাম্বাৰটো। এতিয়া নেক্সট চোৱা, কুৱেশ্যন নাম্বাৰ 8 আছে। 8ত এটা প্ৰব্লেম দি আছে ইয়াতে, এইটো আমি চাম। কি কৈছে? আটাইবোৰ পৰিমেয় হ'লে, ইয়াতে ৰুট 2, ৰুট 3, ৰুট 4, ৰুট 5, ৰুট 6, ৰুট 7, ৰুট 8, ৰুট 10 আটাইবোৰ অপৰিমেয় হ'লে তলৰ কোনযোৰ সদৃশ অপৰিমেয়? মানে কি হৈছে? সদৃশ মানে কি? একে অপৰিমেয়। মানে এতিয়া তাৰমানে কি ৰুটৰ ভিতৰত থকা ভেলুটো চেম আহিব। তো চোৱা, এইটোক যদি তুমি ভাঙি দিয়া, এইটো ৰুট অভাৰ 3 থাকিব, আৰু 6ক কি লিখিব পাৰা? 2 × 3। তাৰমানে এইটোৰ পৰা তুমি ক'ব পাৰা যে ৰুট 2 × ৰুট 3 এনেকৈ ক'ব পাৰা। অ'কে, কিন্তু ইয়াতে চোৱা কি আছে? ইয়াতে কি আছে? ইয়াতে 10 আছে, 8 আছে, কিন্তু ইয়াতে 2 আছে আৰু 8 আছে। এইটো হ'ব শুদ্ধ উত্তৰ। কিয় শুদ্ধ উত্তৰ হ'ব মই দেখাই আছোঁ, তেতিয়া তুমি বাকীখিনি বুজি পাবা। ইয়াতে 8 আছে, 8ক কি লিখিব পৰা যায়? 2 যাব 4 বাৰ, আকৌ 2 যাব কেইবাৰ? 2 বাৰ। তাৰমানে 8ক আমি 2 × 2 × 2 মানে 2² × 2 লিখিব পাৰি। অ'কে, এইটোক যদি তুমি এইবাৰ এটা কাম কৰা, 2² ৰাখি দিয়ে, এইটোক ৰুট অভাৰ 2 লিখি কিনে স্কোৱাৰ কৰি দিয়া, তেতিয়াহ'লে ইয়াৰ পৰা তুমি 2√2 হোল স্কোৱাৰ লিখিব পাৰিবা। তেতিয়াহ'লে ইয়াতেও ৰুট 2 আছে, ইয়াতেও ৰুট 2 আছে। অ'কে,
কিন্তু ইয়াতে চোৱা এইটো ৰুট 3 আছিল, ইয়াতে ৰুট 3 আছিল, কিন্তু ইয়াতে আৰু এটা ৰুট আছে, হয় না নাই? গতিকে এইটো সদৃশ নহয়। তেনেকৈ বাকী এটা সদৃশ নহ'ব, কেৱল চিটোহে সদৃশ হ'ব। অ'কে, চ' ইয়াতে আমি কুৱেশ্যন নাম্বাৰ 8টো ছল্ভ কৰিলোঁ। চ' পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 2 যাৰ নাম হৈছে বহুপদ, বহুপদখিনি আলোচনা কৰা হৈছে, সেইখিনি বস্তু চাই ল'বা। আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। আৰু এটা মই ভিডিঅ' বনাইছোঁ ৰুট অভাৰ 2 এণ্ড ৰুট অভাৰ 3ৰ ওপৰত, সেইটো ভিডিঅ' চাই ল'বা। অ'কে, চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।